যোৱাকালি যোনটো এল্টো 800ৰ ভিডিঅ' বনাইছোঁ ন, এখন চেল আউট হৈ গ'ল। কাৰোবাক যদি একদম টিপটপ কণ্ডিশ্যনৰ ৰয়েল এনফিল্ড ষ্টেণ্ডাৰ্ড 350 লাগে, একদম কম ৰানিং চলা, আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰিব, এবাৰ চাব ভালকৈ। মই দেখাই দিছোঁ বাইকখনৰ কণ্ডিশ্যন, এইখন চাব পাৰে। আপোনাৰ নম্বৰটো বাহন এপছত চাব পাৰে। এইটো মোৰ নামত আছে, ফাৰ্ষ্ট অনাৰ একদম। ইয়াত LED প্ৰজেক্টৰ লগোৱা আছে, হেডলেম্প। তাৰপিছত আপোনাৰ এল' হুইল লগোৱা আছে, কাৰণ ইয়াত এল' হুইল নাই আৰু টিউবলেছ নাই সেইকাৰণে, আৰু অফ ৰ'ডিং টায়াৰ লগোৱা আছে। এবাৰ চাব পাৰে, একদম বাইক স্ক্ৰেচলেছ। আৰু ৰানিংটো এবাৰ দেখাই দিছোঁ, 13,234। আৰু একদম চক নাই, আপোনাৰ কণ্ডিশ্যন চক, একদম টিপটপ হৈ আছে, ক'তো স্ক্ৰেচ নাই, এবাৰ পৰাও নাই। আৰু ইঞ্জিন একদম চিল ইঞ্জিন, একদম ইঞ্জিন একদম টাইম টু টাইম ছাৰ্ভিচ কৰা। তাৰপিছত আপোনাৰ একদম পিছপিনে চাব পাৰে, পিছপিনেও এল' হুইল লগোৱা আছে আৰু টায়াৰ চাইজ আপগ্ৰেড কৰা আছে। ষ্টেণ্ডাৰ্ড মডেলত টায়াৰ চাইজটো সৰু আহে, আপগ্ৰেড কৰোৱা হৈছে আৰু টিউবলেছো হয়। আৰু এইটো লগোৱা হৈছিলে ট্ৰেক্টৰ আপোনাৰ, চাওক না একদম কণ্ডিশ্যন চাওক। আৰু বেটেৰী আপোনাৰ কি কয়, বেটেৰী নতুন লগোৱা হৈছে, 1 মাহ নাই হোৱা, ৱাৰেণ্টিত আছে বেটেৰী। আৰু ৰিজন চেল কৰা, মই আপগ্ৰেড কৰিব বিচাৰিছোঁ। মই হিমালয়ান এখন ল'ম বুলি ভাবি আছোঁ, সেইকাৰণে ভাবিছোঁ 2খন বাইক থৈ কি কৰিম, সেইকাৰণে চেল আউট কৰি দিম। এখন বহুত দিনৰ পৰা চলোৱাও নাই। যদি কাৰোবাক লাগে, স্ক্ৰীণত আহি থকা কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।